নিজে সজা গগনা বিক্ৰী কৰি পঢ়াৰ খৰচ গোটোৱা অৰুণ কলিতাৰ কৰ্মই আকৰ্ষিত কৰিব আপোনাকো। দেৰগাঁৱৰ কোৰালগুৰি সিঙৰাজানৰ এটা কৃষক পৰিয়ালৰ সন্তান অৰুণ কলিতা। পিতৃ মৃদুল কলিতা আৰু মাতৃ অনিমা কলিতাৰ 13 বছৰীয়া অৰুণ কোৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 8ম শ্ৰেণীত অধ্যয়নৰত। এই কণমানি অৰুণ এতিয়া চৰ্চাত। অৰুণে গগনা সাজে। তাৰ কণমানি হাত দুখনৰ পৰশত প্ৰাণ পাই উঠে গগনাই। বিহুৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ব্যস্ততা বাঢ়িছে এতিয়া অৰুণৰ। পঢ়াৰ মাজতে সময় উলিয়াই এইদৰে দা কটাৰীলৈ গগনা নিৰ্মাণত ব্যস্ত হৈ পৰিছে কণমানি অৰুণ। অৰুণে সজা গগনা বজাৰত বিক্ৰী কৰেগৈ খুৰাকে। বিক্ৰী কৰি পোৱা ধনেৰে অৰুণে উলিয়াই তাৰ পঢ়াৰ খৰচ, টিউচনৰ খৰচ। কৃষক পিতৃক যেন সি সকাহ দিব খোজে। 5ম শ্ৰেণীৰ পৰাই অৰুণে নিৰ্মাণ কৰি আহিছে গগনা। কেৱল গগনাই নহয়, বিহু সংস্কৃতিৰ লগত জড়িত পেঁপা, সুতুলি আদিও নিৰ্মাণ কৰিছে অৰুণে। ইমান কম সময়তে অৰুণে দেখুওৱা শিল্প চৰ্চা আৰু স্বাৱলম্বিতাক লৈ এতিয়া গৌৰৱান্বিত স্থানীয় লোক। দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। নমস্কাৰ, মোৰ নাম শ্ৰী অৰুণ কলিতা। মই কোৱালগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়োঁ। মই গগনা বিকিয়ে পঢ়া খৰচ উলিয়াওঁ আৰু টিউচনৰ খৰচ উলিয়াওঁ, বহি কিতাপ পেন সেইবিলাক আনো। কিমান দিনৰ পৰা বনাই আছা তুমি এইখিনি? মই বনোৱা হ'ল 3 বছৰমান। 3 বছৰ মানৰ আগৰ পৰা বনাই আছা? এইখিনি কোনে ক'ত বিক্ৰী কৰেগে? এই খুৰাই মোক বিক্ৰী কৰেগে, মই বনাই দিওঁ। বহুতে বিচাৰিছে ন বিহু সময়ত? বিচাৰিছে বহুতখিনি, বিক্ৰীগে বজাৰত। হয়, গগনাখিনি মই তাৰমানে বনাইহে সি, মই গগনাখিনি বিকোগে বজাৰত বিকো। এতিয়া বহুত 300 মান বিকিলো বাৰু, আৰু বাকী এতিয়া বহুতত দিব লাগে গগনাৰ কাৰণে। হেৰি কৰিছে, মই তাক লগত কেতিয়াবা লৈ যাওঁ, সি বজাই দিয়ে ধুনীয়াকে। বজাই দিলে তেতিয়া মই চাওঁ যে মানুহে চাউণ্ডটো ভাল শুনে। দেখাৰ পিছত ইখন সিখন দোকানেও কয় যে আমাক অলপ দিবাচোন, আমাক অলপ দিবা। গগনাটো চাউণ্ডটো অন্য গগনাৰ লেখীয়া নহয়, চাউণ্ডটো ভাল পায়, সেইকাৰণে বহুতে বিচাৰে। এতিয়া মই দিবলৈ যাবলৈ ওলাইছিলো, আপোনালোক অহা দেখি মই পটকে ৰৈ দিলো। খৰচখিনি কি কৰে কওক। আৰু যিখিনি পইচা পায় সেইখিনি সি টিউচনৰ খৰচ উলিয়াই, বহি কাগজ আনে, সেইবিলাক বস্তু আনে, আৰু তাৰপৰা এইবোৰ গগনা বনোৱা বস্তু আনে। এইবোৰকে আৰু লাগি ভাগি থাকে। মই কিবা কওঁ এইবোৰ লাগি বকে থাকিবলৈ, তাৰপৰা তথাপিতো এইবোৰ বনোৱা দেখি ভালেই দেখো আৰু তেতিয়াহ'লে যদি পাৰিছ তেতিয়া আৰু লাগি থাকা। তাৰপৰা কিবা কিবি যদি হেৰি যদি নাইকিয়া হয় তেতিয়া আনি দিয়া হয় আৰু তেওঁ নিজেও যেনিবা আনে, কেতিয়াবা আকৌ তাৰ মাজতে নাইকিয়া হৈ যায় নহয়। মতে ধৰা ছিজনৰ কামহে। এতিয়া এই চ'তৰ, এতিয়া বিহু বহাগলৈকে চলিব, তাৰপিছততো আৰু বন্ধ হৈ থাকিব। আৰু ল'ৰা ছোৱালীকতো খৰচ পাতিটো বেছিকে লাগে, আৰু ডেইলি আজিকালি লাগেই নহয় আৰু প্ৰায় স্কুল যায় যেতিয়া। জীৱন যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে? সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ, সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী, আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম, প্ৰয়োজনত অলপ মনোৰঞ্জন, যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ। অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী, পৰিষ্কাৰ ৱাছৰুম, অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী, বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ, সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা। এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে এম কেয়াৰ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।